আমাৰ যেনেকৈ নিত্য নৈমিত্তিক কামবোৰ ভাত খোৱা, ভাত বনোৱা, অফিচ যোৱা, স্কুল যোৱা সেইবিলাকতো আমাৰ সদায় মানে হৈ থকা কাম। তাৰ ভিতৰত মই ভাবিছোঁ মোৰ ভিডিঅ' এডিটিং কৰা কামটোকো অন্তৰ্ভুক্ত কৰিব লাগিব। নহ'লে ভিডিঅ' বনোৱা কামটো সদায় এলাগি হৈ থাকি যায় মানে ভিডিঅ'হে মানে এডিট কৰিম আৰু থাকিব আৰু সেনেকৈ থাকোঁতে মোৰ ভিডিঅ' দিয়া সদায় দেৰি হৈ যায় আৰু সদায় ভাবোঁ যে ৰেগুলাৰ ভিডিঅ' দিম বুলি, কিন্তু দিয়া নহয়গৈ। আৰু এইফালে দেখিছেই পূৰা কাম কৰাত মানে ব্যস্ত হৈ পৰিছোঁ, যিহেতু কাইলৈ আমাৰ ঘৰত মানে নাম এভাগ পতা হৈছে, তাৰ কাৰণে এইবিলাক কাম কৰি থকা হৈছে। লগতে এইফালে মই মিঠৈ বনাই আছোঁ। নমস্কাৰ সকলোকে, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। এয়া আচলতে এভাগী নাম পতা হৈছে, যিহেতু মা হস্পিটেলত আছে, আপোনালোক সকলোৱে জানে ইতিমধ্যে। আৰু তেওঁৰ কাৰণে আচলতে মাৰ সোনকালে যাতে ভাল হয়, তাৰ কাৰণে আচলতে এনেদৰে নামভাগ পতা হৈছে। পাপাজি ইয়াত আছে। নমো নকৰিবলৈ কম ক'বা কৈ দিম ৰ'বা, ককাক মাতি দিবা। এইটো চব পনীৰ খাম আমি। পনীৰ খাবা? পনীৰ আৰু এইফালে দেখিছিলে আলফুলে ধুনীয়াকৈ খেলি আছিলে, কিন্তু তৎক্ষণাতে কি হৈ গ'ল নাজানো, মানে তাইৰ কি ইমান দুখ লাগি গ'ল পটককেনে, আৰু তালো বজাই দিলে, ভয়ো খালে যদিও নাজানো, বহুত বেছি কান্দিবলৈ ধৰিলে। তাৰপিছত যিহেতু কৈছিলোঁ ঠাই আছিলে আমাৰ ঘৰত মানে জেঠাই, আৰু জেঠাই এতিয়া নাম শেষ হ'ল, জেঠাই ঘৰলৈ যাবলৈ ওলালে। সকলোবিলাক কাম হৈ গ'ল ভালে কুশলে, ভকত মানে গৈ শেষ হ'ল। আৰু এইফালে আলফুলক চাওকচোন কি কৰি থাকে ককাকৰ লগত, হাত মোজাযোৰ ভৰিত পিন্ধি আহিছে। মই দেখাই নাই মানে তাই যে এনেকৈ আহিছে। মই কোচত লৈ আহিছোঁ, প্ৰথমতে দেখিলোঁ আইতাকৰ মোজাযোৰ পিন্ধি আহিছে, তাই মোজাযোৰ ওপৰত, আৰু এতিয়া সেই ককাকৰ লগত হাত মোজাযোৰ ভৰিটোত পিন্ধি আহিছে। চব কেনেকুৱা কাম যে কৰি থাকে নহয়, তাই খুলিবলৈও নিদিয়ে মানে। মই এতিয়া বহুত বেছি ভাগৰ দিছে, মোৰ চকুটুকু একদম গাঁত হৈ গৈছে, মানে ভিতৰত সোমাই গৈছে। শুবলৈ যে কিমান দিন পোৱা নাই মানে ঠিক নাই। আলফুলেও কাহ হৈ আছে, ৰাতি নুশুৱে মানে, তাই শুব নোৱাৰে কাহি। আমাৰো মানে হোৱা নাই, কিমান দিন হোৱা নাই মানে হিচাপ নাই আৰু। বহুত দিন মা হস্পিটেলত থকাৰ পৰাই মানে শুবলৈ পোৱা নাই ভালকৈ। তাকে ভাবিছোঁ দিনত অকণমানো শুম বুলি ভাবোঁ, কিন্তু নোৱাৰোঁ, দিনতো মানে শুব নোৱাৰোঁ, টোপনি নধৰে। তাকে এতিয়া চব কাম বন কৰি মেলি আজৰি হ'লোঁ। ঠাইও গুচি গ'লগৈ, ঠাই আছিলে যিহেতুকে, তেওঁ থকাৰ কাৰণে ইমানখিনি মানে কৰিবলৈ পচিবল হ'ল। কাৰণ মা নথকাকৈ এইটো প্ৰথমটো মানে এনেকৈ এটা মানে ঘৰত নাম পতা হৈছে মা নথকাকৈ, যিহেতু প্ৰত্যেকটো সকামতে মা থাকেই। আৰু এতিয়া মাৰ কাৰণে যিহেতু এই নামভাগ মানে কৰা হৈছে, মাৰ সোনকালে যাতে ভাল হয় মানে, সেইটো কাৰণে। মানে হাতখন বিষাই গৈছেগৈ। মানে যদি ঠাই নাথাকিলেহেঁতেন তেন্তে মইতো অকলে কেতিয়াও মোৰ কাৰণে পচিবল নহয়, এনেই কৰিব পাৰিলোহেঁতেন, কাৰণ আলফুলৰ কাৰণে মোক মানে সেইটো সম্ভৱেই নহয়। তাতে ইমান বেছি মানে তালৰ শব্দটো শুনি তাই কান্দিলে নে মানে গান মানে গোৱাৰ কাৰণে কান্দিলে নাজানো, বহুত বেছি কান্দিলে। আপোনালোকে দেখিলেই ভিডিঅ'টোত, যিহেতুকে কান্দিলে, আৰু তাইৰ লগতে মই লাগি থাকিবলগীয়া হ'ল। প্ৰথমতে যেনিবা ভকতখিনিক চাহ তাহখিনি দি ল'লোঁ, চাহ তাহ দিলোঁ। তাৰ পাছত মানে অকণমান সময় ককাকৰ লগত থাকে, অকণমান সময় ঠাইৰ লগত থাকে, কিন্তু হ'লেও বেছি টাইম নাথাকে মানে, খুব বেছি 5-10 মিনিট। আৰু তাৰপিছত আকৌ মই পটাপট নিজৰ কামখিনি কৰি আকৌ মানে তাইক কোচতে লৈ থাকিব লাগে, সেইটো কাৰণে আচলতে বহুত দিগদাৰ হৈ যায়। তাৰপিছত বা অকণমান মানে 5জন মানুহ মাতি মানে সকামটো কৰা হৈছে যিহেতুকে, কিন্তু 5জন বুলি ক'বলৈ হয়, লগতে বহুত কেইজন হৈ যায়, 15-16জন মান হৈ গ'লগৈ।
ৰ'বা কথাটো কৈ দিছোঁ ৰ'বা তাৰপিছতে এতিয়া সকলোখিনি যিহেতু সমাপ্ত হৈ গ'ল ধুনীয়াকৈ কি আৰু এটা কাম বাকী আছেগৈ খালি এতিয়া আমাৰ বান্দৰক মানে ভাত এসাঁজ খুৱাই দিব লাগিব মানে বান্দৰখিনি ইমান বেছি এইকেইদিন আমনি কৰিছে নহয় দিছোঁ ৰ'বা তাকে মানে বান্দৰখিনিক ভাবিছোঁ বান্দৰক ধুনীয়াকৈ ভাত এসাঁজ খুৱাই দিম সেইখিনি মানে ধুনীয়াকৈ ৰেডি কৰি থৈ আহিছোঁ এতিয়া সেই কামটো কৰিবলৈ বাকী আছে এইফালে আলফুলত দেখিছে ন উৎপাতটো তোমাৰ মোজাযোৰ দেখাই দিয়াচোন দেখা কিন্তু কোনো ধুনু মোজাযোৰ চাওঁ হাত মোজাযোৰ দেখাই দিয়াচোন মামা কোনযোৰ চাওঁ কোনযোৰ চাওঁ এটি আইতা মোজা দেখিলে কথা কৈ আছোঁ মই ভাবিছোঁ কাৰোবাৰ লগত কথা পাতি আছোঁ ককা মোজা পিন্ধিছা কা মোজা ককা মোজা পিন্ধিছে মানে ভাবিছে মই কাৰোবাৰ লগত ফোনত কথা পাতি থকা নাই মামা মই ভিডিঅ' কৰি আছোঁ মানে ভিডিঅ' কল কৰিছোঁ নেকি কাৰোবাৰ লগত মানে সেইটো তাই মানে বহুত বেয়া তাইক দেখাব লাগিব যে মাহঁতে ভিডিঅ' কল কৰি থাকে যে চবেই সেইকাৰণে আচলতে তাই মানে কাৰোবাৰ লগত কথা পাতি আছোঁ বুলি মানে মোক হেৰি কৰি আছে আৰু এতিয়া সেই ড্ৰাছটো খুলিবলৈ কৈ আছে মোক মই পাগলৈ যাম মই কাপোৰ চাপোৰ সলাবলৈ আছেই সলাই মেলি লওঁ তাৰপিছতে ৰ'বা কথাকেইটা ক'বলৈ শান্তি নিদিয়ে মানে কি কথা ক'ম বুলি ভাবোঁ পাহৰিয়ে থাকোঁ সদায় ঠিক আছে আকৌ পিছত লগ পাইছোঁ এক মই শুৱাই ল'ব লাগিব এতিয়া তাইও যিহেতুকে আজি সোনকালে উঠিলে এতিয়া ভাগৰো লাগিছে তাই ভাগৰ যি কি হওক নহওক মুঠতে সকামটো ভালে কুশলে হৈ গ'ল আজি প্ৰথমবাৰ অকলে কামটো কৰিলোঁ যিহেতু কৰিবই লাগিব সেইকাৰণে আচলতে নিজেও ব'লা নিজেও মানে অকণমান ট্ৰাই কৰিছোঁ আৰু যাতে মানে হেৰি কৰিব পাৰোঁ এইজনী কোন হয় আলফুল বেবী কোন হয় কোৱা নামটো কোৱা তোমাৰ বান্দৰক ভাত এসাঁজ খোৱাৰ কথা কৈছোঁ যে মানে ভাতটো খুৱাই দিম বুলি ভাবিছোঁ বান্দৰে মানে আমাৰ ইয়াত তামাম অশান্তি কৰে মানে সাংঘাতিক বান্দৰ মানে আৰু মই বা বান্দৰক যি টি খাবলৈ দিয়ে থাকোঁ বস্তু মই বহুত ভাল পাওঁ বান্দৰক কেলৈ নাজানো যিমান অশান্তি কৰিলেও মই বান্দৰক বহুত বেছি ভাল পাওঁ মানে আৰু তথাপিও এতিয়া ভাত যিহেতু থাকি গ'ল সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ ভাতটো খুৱাই দিম বুলি এতিয়া সেই কামটো বাকী আছে মই ভাবিছোঁ ধুনীয়াকৈ মই মানে এনেকৈ ওলাই মেলি ধুনীয়াকৈ খুৱাম মানে যাতে তাহাঁতি মানে কিবা যদি দুখো লাগি আছে কিবা যদি বেয়া পাই আছে আমাৰ ওপৰত মানে কিবা খং উঠি আছে যাতে সকলোবোৰ খণ্ডন হয় আৰু সকলোবিলাক যাতে ভালে কুশলে পাৰ হয় অনাগত দিনবোৰ বছৰটো আৰম্ভণিতে যিহেতু এনেকুৱা মানে কিবা কিবি মানে হৈ গ'লে মনটো গোটেই বছৰটোৰ কাৰণে আচলতে ভাল নালাগে সেইকাৰণে আচলতে তাকে এতিয়া ভাবিছোঁ অনাগত দিনবোৰ যাতে সুখৰ হয় শান্তি হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আজি আৰু ভালে কুশলে সকলোবিলাক হৈ গ'ল সেইটোও ভালেই লাগিছে আৰু এতিয়া মই কাপোৰ চাপোৰ সলাই লওঁ নেকি আজি আকৌ বান্দৰ এটাও নহা হ'ল আজি ভাবিলোঁ বান্দৰক ভাত খুৱাই ল'ম বুলি সদায় আহে কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে অহা নাই আহিব চাগে পিছবেলা সময়ত এইটো নেইল কাটাৰ কাটিব হাঁহ হ'ব তই নখ কাটে তই ইমান যামনে মনেহে কাটো তোক এইটো এইটো নগৈছে পিছা হেয়াৰ বেণ্ড মাৰি দিম দে চুলি এয়া বাবা ধুন লাগিছে সেইটো খুলিব নোৱাৰো দেখা মই চৰিটো চে মই খুলিব নোৱাৰিম সেইটো পাপাই পিটিব মোক এইটো খুলিলে পাপা পিটি কৰিব মোক নোৱাৰো খুলিব দেখা চৰি সেইটো কি কৰিবা থৈ দিয়া সেইটো মামা ভাগৰ আৰু তাৰ পাছতে আলফুলক মই অকণমান সময় খুৱাই মেলি উঠিলে তাই এতিয়া আৰু তাই ককাক আছেহি যিহেতু ককাকৰ লগত আছে আৰু এইফালে মই ভেদাইলতা অকণমান ছিঙি আছোঁ ৰাতিয়ে হ'ল তাই যিহেতু দেৰিলৈকে শুলে সেইকাৰণে আচলতে আন্ধাৰে হৈ থাকিলে এইফালে ভেদাইলতা লগতে মানিমুনিৰ পৰা আদি কৰি মানে বহুত কিবা কিবি শাক ৰাতি হ'ল যিহেতুকে ছিঙি আছোঁ কি কাৰণে ছিঙি আছোঁ মানে কাইলৈ ভাবিছোঁ পাপা যিহেতু কাইলৈ যাবগৈ সেইকাৰণে ভাবিছোঁ পাপাক আমি থৈও আহিম লগতে মাৰ কাৰণে ভাত এসাঁজ ঘৰৰ পৰা বনাই লৈ যাম যিহেতু আমি বনাই মেলি দিবলৈ যাবই পৰা নাই সেইকাৰণে পাপা থাকোঁতেই তাই যিহেতু পাপাই চাই দিব পাৰিব আলফুলক সেইকাৰণে বোলো আমি দুটাই বনাম বুলি ভাবিলোঁ এইফালে মই গোটেইখিনি বস্তু ছিঙি মেলি লৈছোঁ আৰু এইফালে ইয়াত দোৰোণ বন ছিঙি আছোঁ দোৰোণ বন আলুৰ লগত পিটিকা কৰি খাই পাইছা নাই বহুত বেছি ভাল লাগে ছিঙি লোৱা দেই অকণমান চব মিক্স শাক মান ধনিয়াৰ পৰা নৰসিংহ ভেদাইলতা পালেং দোৰোণ বন পদুনা মচুন্দৰী এইখিনি এটা চব ছিঙি মেলি থৈ দিছোঁ কাইলৈ এইখিনি মালৈ বনাই লৈ যাম তাৰপিছতে আহিলোঁ পাকঘৰলৈ আজিয়ে ভাবিছোঁ চাটনিটো বনাই থৈ দিওঁ বুট মগু ধনিয়া মান ধনিয়া মচুন্দৰী পদুনা সকলোবিলাক ইয়াত দি দিয়া হৈছে আজি চাটনিটো বনাই ফ্ৰিজত থৈ দিম আৰু বাকী শাক পাচলিবিলাক ধুনীয়াকৈ কাটি মেলি ফ্ৰিজত থৈ দিম কাইলৈ যাতে ৰাতিপুৱা সোনকালে উঠি এইখিনি বনাব পাৰোঁ নহ'লে এদিনতে কামটো কৰাটো পচিবল নহয় আৰু এইফালে মই গুচাই আছোঁ
মেটেকা গুচাই আছোঁ। মেটেকা খাই পাইছে না? মেটেকা শাক এয়া আচলতে গাহৰি বনাই থকা হৈছে। গাহৰি লগতে মেটেকাও দি দিম, মানে গাহৰিৰ লগত মেটেকা খাই বহুত বেছি ভাল লাগে। এইফালে গাহৰি বইল কৰি আছোঁ আৰু লগতে কাইলৈৰ কাৰণেও প্ৰিপেৰেশ্যন এতিয়াই চলাই আছোঁ, মানে একদম কামৰ পৰা অন্ত নাইকিয়া হৈ গৈছে। আৰু লগতে এয়া আলফুলৰ কাৰণে অকণমান চিকেন বনাইছোঁ জাতিলাওৰ লগত, জাতিলাও চিকেন এনেদৰে কুকাৰতে লগালগ মানে হুইচেল মাৰি দিম। আৰু তাৰপিছত এইফালে এয়া ফ্ৰেঞ্চ বিন, গাজৰ এইবিলাক গোটেইখিনি গোটাই লৈছোঁ কাটিবলৈ। আৰু শাকখিনি যে আনিছিলোঁ সেইখিনি ভাগকৈ থৈ লৈছোঁ, নহ'লে আকৌ গোটেইখিনি শাক খিচিং মিচিং হৈ থাকিলে মানে পিছত দিগদাৰ হয়। নহৰু আদা এইখিনিমান সৰহকৈ গুচাই থৈছোঁ। আৰু এইফালে গাহৰিখিনি বনাই মেলি ধুনীয়াকৈ হৈ গ'ল। এইফালে গাহৰি বনাই হৈ গ'ল, তাৰপিছতহে মানে ভাবিছোঁ যে মেটেকাখিনি দিবলৈ থাকিলে ইমানেই খৰধৰ হৈছে। তাৰ লগতে আকৌ মই বগৰী আচাৰ অকণমানো বনালোঁ গুড়ৰ লগত, গুড় দি পেলাই যে বনাই টেঙা জ্বলা মিঠা বগৰী আচাৰ। আৰু এইফালে এইখিনি বিট আৰু গোটেইখিনি চব্জি কাটি হৈ গ'ল। তাৰপিছত এইফালে মছলাখিনি বনাই ল'লোঁ, বনাই ধুনীয়াকৈ বগৰী আচাৰখিনিও সমানে সমানে বনাই গ'লোঁ। মানে 2-3 দিনৰ ব্লগ একেলগতে বনোৱা নিচিনা হৈছে, আচলতে দীঘল হৈ গৈছে ভিডিঅ'টো। এয়া আকৌ পিছদিনাখন ৰাতিপুৱা ফ্ৰিজত যে বস্তুখিনি থৈছিলোঁ সেইখিনি গোটেইখিনি পটাপট উলিয়াই লৈছোঁ। আচাৰ চাচাৰ সকলোখিনি ভৰাই লৈছোঁ, নেমু টেঙাৰ পৰা সকলোবিলাক লৈ লৈছোঁ। আৰু তাত যি লাগে, মায়ে আকৌ ভেকুৰীও খাওঁ কৰি আছে, তিতা ভেকুৰী, সেইখিনিও লৈ ল'লোঁ। আৰু এইফালে আমি ওলাই মেলি ৰেডি, এটা গাড়ীত বহিছোঁ আৰু ফাইনেলি যাবলৈ ওলাইছোঁ। এতিয়া আমি গৈ থাকোঁ, একেবাৰে হস্পিটেলত গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে আমি হস্পিটেল আহি পাই গ'লোহি, মাহীও আছেহি আৰু মাহীৰ কাৰণেও ভাত বনাই লৈ আনিছোঁ। আৰু এতিয়া মাহঁতে সকলোৱে ভাতটো তেওঁলোকক দি লওঁ, তাৰপিছত মাহীক অকণমান আগবঢ়াই থৈ আহোঁগৈ, যিহেতু মাহী যাবগৈ। মাহী ডিব্ৰুগড়ৰে হয়, ডিব্ৰুগড়ৰ পৰা অকণমান আগত। এতিয়া মাহীক আগবঢ়াবলৈ আহিলোঁ অকণমান আগলৈকে, আৰু আগবঢ়াবলৈ আহি মানে দেখিলোঁ ফুচকা, ভাবিলোঁ ফুচকাও খাই যাওঁ বুলি, যিহেতু বহুত দিন ফুচকা খোৱা নাছিলোঁ। ঘৰত ভাত খাই অহাও বহুত দেৰি হৈ গ'ল, ভোকো লাগিছিলে, আবেলি সময়ো মানে সৰু হৈছে, আৰু সেইকাৰণে ভাবিলোঁ ফুচকা খাই লওঁ বুলি। দাদা ফটো মাৰি দিয়া, দাদা ককা ককা ককা, অঁ আইতা আইতা আইতা, বাবা মামা মামা মাৰি দিয়া, অঁ বাবা। কেমেৰামেন বেলেগ এজন, ওপৰলৈ কেমেৰা দাঙি দাদা কৈ দিয়া, দাদা কোৱা, দাদা কোৱা, আইতা দাদা কোৱা, যোৱানে যাওঁ ব'লা, যাওঁ ব'লা, ব'লা যাওঁ ব'লা, ব'লা ব'লা, অঁ টাটা টাটা মামা। মাহী মোবাইলটো লৈ গ'লা যে, মাহী হেল্ল'হে, সেইটো মাহীহে হয়, মাহীক দি থৈ যোৱা আকৌ। হেল্ল' পাপা, হেল্ল' পাপা, অঁ তোমাক দাদা কি বুলি মাতে, দাদা কি বুলি মাতে তোমাক, কি বুলি মাতে? এই নহয় নহয়, আৰু কি বুলি মাতে? এতিয়া কৈছিলা যে, আই কি কৈছিলে? তাই নিজে দি লৈছে দেই এইটো নামটো, ঐ অলপ আগতে কৈছে, তই সেনেকৈ কোৱা যে। টাটা কৈ দিয়া, টাটা, যাওঁ দেই, টাটা, যাওঁ, টাটা টাটা।
আইতা টাটা কৈ থৈ আহাগে যোৱা টাটা চুম এটা দি থৈ আহা চুম এটা দিয়া টাটা ক ইয়ো টাটা ইয়া খুশ চাচোন Aku dah. বেলেগ ফূৰ্তি পাইছে তাই খোজকাঢ়িবলৈ পাইছে যে টাটা Itu mati tu. পেণ্টটো দাঙি লৈছে দীঘল লৈছে আৰু আমাৰো কাপোৰ কানি কলা হ'ল এতিয়া আমিও যাওঁ ঘৰলৈ বুলি চ' আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই